সৰস্বতী পূজাৰ দিনাই নিশা কলিয়াবৰৰ নলতলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন মটৰ চাইকেল নিয়ন্ত্ৰণ হেৰুৱাই এটা কুকুৰক খুন্দা মাৰি বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। ফলত গুৰুতৰভাৱে আহত হয় দুজনকৈ আৰোহী। আহত যুৱক দুজন কলিয়াবৰ লাওখোৱা ৰখাল মণ্ডল আৰু ৰিণ্টু মণ্ডল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS12AF5355। পৰৱৰ্তী সময়ত চুলুং আৰক্ষী আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হৈ আহত লোক দুজনক কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে দুই বাইক আৰোহীক। অত্যাধিক মদ্যপান কৰি আৰু তীব্ৰ বেগেৰে মটৰ চাইকেল চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় লোকে। এই বাইকত দুজন কৰা আছিলে কলিয়াবৰ টু তেজপুৰ ৰোড নন্দলি মেইন জাগাতে কুকুৰ এটা আগত আহি পাইছে ৰাস্তাত দেখুৱা ওপৰত মানে গাড়ীখন উঠাই দিলে বাইক দুজন ল'ৰা আছিলে জাষ্ট এই মাত্ৰ ঘটনা মানুহ কিবা হৈছে নেকি? মানুহ জখমি হৈছে, ভালকে জখমি ৰক্ত পৰি আছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন